মৰমৰ ছাত্ৰ-ছাত্ৰী ২ নম্বৰ অংকটো চোৱা। ২ নম্বৰ অংকটোত কোৱা হৈছে প্ৰয়োজন অনুসৰি উপযুক্ত সংখ্যাৰে দুয়োপক্ষকে যোগ, বিয়োগ, পূৰণ বা হৰণ কৰি তলৰ সমীকৰণবোৰ সমাধান কৰা। এতিয়া চোৱা কেনেকৈ সমাধান কৰিম। যোগ বা বিয়োগ বা পূৰণ বা হৰণৰ জৰিয়তে। ২ নম্বৰ ১ সমাধান। কি দিয়া আছে? x + 11 = 5। প্ৰথমতে এই সমান চিহ্নৰ কাৰণে দুটা সমান চিহ্ন থাকিলে এই চিহ্নটো দিবা। হ'ব? x লিখিবা। + 11 লিখিবা। এই 11টো নাই কৰিবলৈ হ'লে মানে অৰ্থাৎ বিয়োগ কৰিবলৈ হ'লে মানে আমি ইয়াৰ পৰা আঁতৰাবলৈ হ'লে মানে আমাক কি কৈছে যোগ বা বিয়োগ পূৰণ পদ আমি কি কৈছে খটাব দিছে। তেতিয়াহ'লে আমি কি কৰিম এটা 11 বিয়োগ কৰি দিম। হ'ব? 11 বিয়োগ কৰিলে 11 কাটাকাটি গুচি যাব, শূন্য হৈ যাব। 5 চোৱা সমান চিহ্নৰ এইফালে যেতিয়া এটা -11 দি দিম তেতিয়া সমান চিহ্নৰ এইফালে কি দিব লাগিব -11 এটা দিব লাগিব। তেতিয়া দুইফালে সমান হৈ যাব। দুইফালে বেলেঞ্চ সমান কৰিব লাগিব। এইফালে যদি -11 দিয়া তেতিয়া এইফালেও -11 দিব লাগিব। কিয় -11 দিলো? এই +11ক আমি -11 বিয়োগ কৰি দিলো। তেতিয়া কি হৈ যাব 0 হৈ যাব 11টো। এতিয়া চোৱা এইটো কাটাকাটি কৰি দিয়া। কিমান থাকিলে x ইকুৱেল দেখোন মাইনাছে প্লাছে মাইনাছ 11ৰ পৰা 5 বিয়োগ হ'লে কিমান হ'ব 6। 11টো মাইনাছ আছে তেতিয়াহ'লে ইয়াত কি হ'ব মাইনাছ চিহ্ন হ'ব। কি হ'ব মাইনাছ আছে মাইনাছ চিহ্ন হ'ব। এইটো ইয়াত আমি কি খটালো? আমি ইয়াত বিয়োগ পদ্ধতি খটালো। অৰ্থাৎ দুইফালে কি কৰিলো বিয়োগ কৰিলো। 11 বিয়োগ কৰিলো। লিখিব পাৰা যে দুইফালে 11 বিয়োগ কৰিলো বুলি। নিলিখিলেও হ'ব, একো প্ৰব্লেম নাই। যদি তোমালোকে বুজিবৰ কাৰণে দুইফালে 11 বিয়োগ কৰিলো বুলি লিখিব পাৰা। এতিয়া 2 নম্বৰটো সমাধান কি আছে y - 3 = 1। এতিয়া চোৱা ইয়াক কি কৰিম এতিয়া y - 3 এই -3টোক নাই কৰিবলৈ হ'লে আমি কি কৰিম +3 লিখি দিব লাগিব। 1 তেতিয়া সমান চিহ্ন ইফালে আমি এটা +3 দিব লাগিব। হ'ব? তেতিয়া এইটো বিয়োগ হৈ যাব কাৰণ মাইনাছে প্লাছে মাইনাছ 0 হৈ যাব। 1 ইজিকেল প্লাছে প্লাছ 1ৰ লগত 3 যোগ হ'লে 4। এইটো হ'ব। হ'ব? এতিয়া আমি কি কৰিলো ইয়াত দুয়োফালে 3 যোগ কৰিলো। যোগ কৰিব দিছিলে দুয়োপক্ষতে আমি কি কৰিলো 3 যোগ কৰি কিনে এই উত্তৰটো পালো। হ'ব? এতিয়া কৰিম 3 নম্বৰটো। অংকসমূহ ভালকে ধ্যান দি যাবা, তেতিয়াহ'লে বুজাত একদম কঠিন নহ'ব। কিবা বুজিবলগীয়া থাকিলে কমেণ্টত জনাবা। 3 নম্বৰটো চোৱা সমাধান। প্ৰথমতে 4 - x = 0। প্ৰথমটো কামটো কি হ'ব আমি 4ক নাইকিয়া কৰিব লাগিব। 4 প্লাছ আছে গতিকে -4 এটা দি দিব এইফালে x তেতিয়াহ'লে 0। তেতিয়াহ'লে এইফালে কি কৰিব লাগিব এইফালে -4 দিছো সমান চিহ্ন এইফালে -4 দিব লাগিব। হ'ব? এতিয়া এইটো কাটা গুচি গ'ল। হ'ল? এতিয়া -x এইফালে থাকি গ'ল -4 মাইনাছে প্লাছে মাইনাছ 0 লগত 4 যোগ কৰিলে বা বিয়োগ কৰিলে 4 হ'ব। গতিকে এতিয়া কি কৰিবা এতিয়া এই মাইনাছটোক উঠাবলৈ -xক দুইফালে -1ৰে পূৰণ কৰিব লাগিব দেই। পূৰণ পদ্ধতি কৰিব দিছে না -1। হ'ব? কাৰণ এইফালে -1ৰে পূৰণ কৰি দিবা, এইফালেও -1ৰে পূৰণ কৰি দিবা। কিয় কৰিলো এই মাইনাছটোক প্লাছ কৰিবলৈ। এতিয়া মাইনাছে প্লাছ 1x গুণ x টোক মাইনাছ হিচাপে থ'ব নোৱাৰো চলকটো। গতিকে ইয়াক মাইনাছে প্লাছ 4 গুণ 4। এইটো আমি উত্তৰ পালো। হ'ব?
বুজি পাইছাতো যদি বুজি পাইছা লাইক এটা কৰিবা 4 নম্বৰটো কি দিয়া আছে সমাধান 15 plus p equal 9 এই 15ক আমি কি কৰিব লাগিব 0 কৰি দিব লাগিব কেনেকৈ 0 কৰিম চোৱা 15 প্লাস আছিলে মাইনাস 15 দি দিয়া প্লাস p 9 এইফালে মাইনাস 15 দিলে এইফালেও মাইনাস 15 দিব লাগিব সমান চিহ্ন এইফালে তেতিয়া সমান হ'ব এইফালে কাটি দিলে 0 হৈ গ'ল নাই প্লাস মাইনাস 0 হৈ গ'ল এইফালে p থাকিলে ইকুৱেল দেখছো মাইনাসে প্লাসে মাইনাস 15 পৰা 9 গলে কিমান হ'ব কোৱেশ্চন কিমান 6 হয় না ডাঙৰ 15 তাৰ আগত মাইনাস চিহ্ন হ'ব এটো হল ইয়াৰ উত্তৰ যদি p মাইনাস থাকিলে হে আমি কি কৰিম দুইফালে -1 এৰে পূৰণ কৰিম দেই যদি p টো মাইনাস নোলায় তেতিয়া হলে অৰ্থাৎ চলকটো মাইনাস ওলালে হে -1 এৰে দুইফালে পূৰণ কৰিব লাগিব যদি নোলালে নালাগে এতিয়া চাবা 5 নম্বৰটো 5 নম্বৰটো কি দিয়া আছে 2p equal 0 2p equal 0 এটা চোৱা 2p equal 0 এটা চোৱা 2p টো কি হৈ আছে পূৰণ হৈ আছে তাৰ মানে 2p এ হৰণ কৰিব লাগিব এই 2 টো নাই কৰিবলৈ হলে মানে কি কৰিব লাগিব 2 এৰে হৰণ কৰি দিলে 1 হৈ যাব হয় কি নহয় তেতিয়া ইয়াকো শূন্যকো সমান চিহ্ন ইফালে 2 এৰে হৰণ কৰিব লাগিব 2 1 2 যেটো কাটা গল কি থাকিলে p থাকিলে এটা চোৱা 2 এৰে শূন্য হৰণ কৰিলে কিমান হ'ব শূন্য হ'ব উত্তৰটো আমি এইটো পাম গম পাইছা ইয়াত পূৰণ হৈ থাকিলে 2 হৰণ কৰি দিবা এটা দুইফালে হৰণ কৰি দিবা দুইফালে হৰণ কৰি দিলে ব্যালেন্স হৈ যাব সমান হৈ যাব গতিকে 2 2 কাটা কাটি গল মানে 1 বাৰ গল হল p এগুণ p 2 শূন্য গুণ শূন্য হ'ব এতিয়া 6 নম্বৰটো 3q 6 নম্বৰ একদম ইজি দেই অংক হম যিমানে কৰিবা সিমানে ইজি হৈ গৈ থাকিব সমাধান চোৱা 3q equal 12 হল এটা কামটো কি হ'ব আমি এই চলকৰ লগত থকা সংখ্যাটো প্ৰথম নাই কৰিব লাগিব আমাৰ কৰা নিয়মটো হেতুই চলকত কি হৈছে পূৰণ হৈ আছে তেন্তে হলে 3 ৰে হৰণ কৰি দিব লাগিব এফালে 3 ৰে হৰণ কৰিলে সমান চিহ্ন এফালেও 3 ৰে হৰণ কৰি দিব লাগিব হ'ব দেখো 3 3 সমান হৈ গল এই 3 ৰে 12 কে যাব লাগে 3 4 গুণ 12 হয়তো হৰণ কৰিলে 3 4 গুণ 12 হয় কি নহয় 3 4 গুণ 12 q ইকুয়াল 4 আমি এটো মান পালো ধৰিব পাৰিছা যদি ভাল পাইছা তেতিয়ালে লাইক এটা কৰি দিবা 7 নম্বৰটো চোৱা 7 নম্বৰটো কি কৰিব লাগিব সমাধান এটা r চলক আছে 6r - 1 equal 7 সমান চিহ্ন 6 প্ৰথমতে আমি কি কৰিম আমি প্ৰথম কাম কৰিবা এই -1 টোক নাই কৰি দিবা এটা +1 এফালে দি দিবা 7 তেতিয়া এফালে +1 দিছা নহয় সমান চিহ্ন এফালে +1 দিব লাগিব হ'ব তেতিয়া কি হ'ব চোৱা 0 হৈ গ'ল 6r থাকি গ'ল প্লাসে প্লাসে প্লাস 7 1 8 হ'ব এটো পালে এতিয়া চোৱা এতিয়া ইয়াত পূৰণ হৈ আছে কি কৰিবা 6r 6 ৰে হৰণ কৰিবা হল এফালে 6 ৰে যেটা হৰণ কৰিবা এফালে 6 ৰে হৰণ কৰিবা 6 6 কাটা গল হ'ব এতিয়া চোৱা ইহত আৰু 6 2 4 গুণ 8 2 3 গুণ 6 মানে 2 3 গুণ 6 2 4 গুণ 8 হল r ইকুয়াল কিমান পাম আমি
4/3 হ'ব এতিয়া 8 নম্বৰটো সমাধান 2 - 7z equal 16 প্ৰথম এই দুইটোক নাই কৰিবা দুইটোক নাই কৰিবলৈ মানে +2 আছে -2 দি দিবা -7z equal 16 এত -2 দিছো গতিকে এইফালে -2 দি বেলেন্স কৰিব লাগিব এইটো কাটি দিয়া কিমান থাকিলে -7z equal প্লাস মাইনাস 16 পৰা 2 গলে 14 হ'ব এতিয়াছো এতিয়া এই -z টোক আমি -7 টোক নাই কৰিবলৈ পূৰণ হৈ আছে হৰণ কৰি দিব লাগিব কিহে কৰি -7 এ ডাইৰেক্ট কৰি দিম হ'ব তেতিয়াহলে এইফালে -7 এ কৰিলো কিয় -7 এ কৰিলো এই মাইনাস থকাৰ কাৰণে এই মাইনাসটো বেলেন্স কৰিবৰ বাবে আমি -7 এ কৰি দিলো এতিয়াছো -7 কাটা কাটি গল এতিয়াছো এ হাতেৰে 2 হাত গুণ 14 হ'ব 2 হাত গুণ 14 z ৰ মান কিমান পাম এতিয়া z ইকুৱেল মাইনাসে প্লাসে -2 হ'ব এই তলত মাইনাস থকাৰ কাৰণে ইয়াৰ মানটো কি যাব মাইনাস আহি যাব হ'ব কেনে পাইছা জনাবা দেই কমেন্টত 9 নম্বৰটো কি দিয়া আছে 9 সমাধান কিমান দিয়া আছে x/7 + 5 equal 0 তাৰ মানে প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমি এই 5 টোক আমি নাই কৰিব লাগিব 0 কৰিব লাগিব তাৰ -5 দি দিয়া 0 হৈ যাব এইফালে -5 দিলে এইফালে -5 দিব লাগিব হ'ব এটো কাটি দিয়া হ'ব কি থাকিব এতিয়া x/7 equal মাইনাসে প্লাসে মাইনাস 5 ৰ পৰা 0 বিয়োগ হলে -5 এ হ'ব হ'ব 5 এ হ'ব -5 ৰ লগত 0 বিয়োগ কৰিলে -5 এ হ'ব তেছো এতিয়া 7 টো ইয়াত কি হৰণ হৈ আছে তেতিয়া হলে 7 এটা কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব তেতিয়া 7 নাই হৈ যাব এইফালে 7 পূৰণ কৰিলে এইফালে 7 পূৰণ কৰিব লাগিব হ'ব দুইফালে 7 পূৰণ কৰিব লাগিব এটা হৰণ হৈ আছে না 7 পূৰণ কৰিলে এইটো কাটা গল কি থাকিলে x equal 5 7 গুণ 35 মাইনাসে প্লাসে মাইনাস হ'ব ধৰিব পাইছা যদি বুজি পাইছা তেতিয়া হলে লাইক এটা কৰিবা কমেন্টত জনাবা কেনে পাইছা দেই আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লবা যাতে মোৰ ভিডিঅ'সমূহ পাই থাকা আৰু সময়মতে পাবলৈ কি কৰিব লাগে জানা বেল আইকনটো টিপি থবা 10 নম্বৰটো চোৱা y/3 - 1/6 equal 0 আছে প্ৰথমতে এই ভগ্নাংশটোক নাই কৰিম কেনেকৈ কৰিম চোৱা y/3 - 1/6 আছে তেতিয়া +1/6 দি দিয়া তেতিয়া হলে 0 এফালে +1/6 দিছে তেতিয়া এফালে +6 দি দিয়া হল এইটো 0 হৈ গল কিমান থাকিলে y/3 থাকিলে এতিয়া 0 লগত এইটো ভগ্নাংশ যোগ হলে কি হ'ব সেমে পাম এতিয়া ইয়াত 3 টো নাই কৰিব লাগে গতিকে 3 টো ইয়াত কি আছে হৰণ হৈ আছে তেতিয়া পূৰণতে 3 পূৰণ কৰি দিবা এইফালে যেতিয়া 3 পূৰণ কৰিবা এইফালে 3 পূৰণ কৰিব লাগিব হয় না তেতিয়া চোন এই 3 কাটা গল কি থাকিলে y থাকিলে হয় কি নহয় এই 3 টোক নাইকিয়া কৰিবলৈ কাৰণে ইয়াক 3 পূৰণ কৰিব লাগিব কাৰণ 3 টো হৰণ হৈ আছে 3 হৰণ কৰি 3 ৰে পূৰণ কৰিব লাগিব তেতিয়াহে 3 3 0 হৈ যাব বা 1 হৈ যাব 0 নহয় 1 হৈ যাব এতিয়া চোৱা 3 * 3 3 * 2 6 হ'ব 2 থাকিলে
3 গুণ 3 3 দুগুণ 6 3 দুগুণ 6 3 দুটা কৰিছো হয় কি নহয় তে চোৱা এই বস্তুটো 3 গুণ 3 3 দুগুণ 6 6 আৰু 3 বাৰ গৈছে 3 বাৰ গৈছে 3 গুণ 3 3 দুগুণ 6 1 গুণ 1 উত্তৰটো এইটো পালো 11 নম্বৰ অংকটো সমাধান এই পালো 2z5 plus 2/3 equal to প্ৰথমতে আমি ইয়াক নাই কৰিব লাগিব কেনেকৈ নাই কৰিব 2z5 plus 2/3 আছে তে minus 2/3 2/3 তো এইফালে 2 minus 2/3 ফেলে দিব লাগিব এইটো প্লাস এইটো মাইনাস হয়নে ইয়াক নাই কৰিবলৈ শূন্য কৰিবলৈ হলে আমি কি কৰিব লাগিব এইফালে minus 2/3 এইফালে minus 2/3 দিব লাগিব কি পালো আমি 2z5 equal sorry এটা এইফালে কি পাম এতিয়া 3 হল এতিয়া 3 দুগুণ 6 minus 2 2 3 দুগুণ 6 ডাইরেক্ট কাট দিবা 2 2 দেখছো এই 5 ক নাই কৰিব হলে মানে এই বস্তুটোক মই এটা গোটা সংখ্যা আনিলো প্লাস মাইনাস মাইনাস 6 এর পৰা 2 গলে 4 ইফালে 3 হ'ব দেখছো এই 3 টো 3 বহাই দিবা 2 3 গুণ 6 এই উপর 2 টো 2 ভাগে থাকি যাব হ'ব মাইনাস মাইনাস প্লাস মাইনাস মাইনাস 6 এর পৰা 2 গলে 4 হ'ব এতিয়া ইকুয়াল 5 এই 5 টোক নাই কৰা পূৰণ কৰি দিয়া এই 5 টোক নাই 1 কৰিবলৈ 5 এ পূৰণ কৰিব লাগিব তাৰ মানে এইফালে কি কৰিব লাগিব এটা 4 3 into 5 5 5 0 হৈ গল এই থাকিলে 2z ইকুয়াল 3 4 5 গুণ 20 এতিয়া চোৱা এই দুইটোক নাই কৰিবলৈ আকৌ কি কৰিব লাগিব 2 এৰে হৰণ কৰি দিব লাগিব 2 এ হল এইফালে 2 এৰে হৰণ কৰিব লাগিব না তলৰ হৰণত একো হৰণ কৰিব লাগিব এতিয়া 2 এৰে হৰণ কৰিলে 2 টো দি দিয়া এটা হৰণ কৰিছো তাৰ মানে এই বস্তুটো এনেকুৱা হয় আৰু মই তোমালোকক দেখুৱাই দিছো ধৰা এইটো এট কৰি দিছো এই 23 2 এৰে আকৌ হৰণ কৰিব লাগিব হয় নহয় এতিয়া এই 2 এৰ তলত 1 আছে বুলি ধৰি ল'ব লাগিব এতিয়া উলুটি যাব আকৌ কি হ'ব 2/3 into 2/1 হৈ যাব এই 1 টো ওপৰলৈ গুচি যাব টোটলত আহিব মই ডাইৰেক্ট কাটি দিছো দেই হ'ব এই 2 কাটিব এই 2 এৰে 2 2 গুণ 20 z ইকুৱেল কি থাকি যাব ওপৰত 10 তলত কিমান থাকিব 3 এইটো ইয়াৰ উত্তৰটো হ'ব 12 নম্বৰ অংকটো চোৱা 12 নম্বৰ অন্তিম সমাধান কেতিয়া আছে Three by 7 y minus 5/4 2/3
3/7 y minus 4 এই মাইনাসটো প্লাস কৰি দিয়া ইয়াকে লিখি দিয়া তেতিয়া এইটো 0 হৈ যাব হ'ব তেতিয়া এইফালে যদি এইটো লিখিছা তেতিয়া এইফালেটো লিখিব লাগিব প্লাস 5/4 হ'ব 3/7 y এইটো কাটি দিয়া 5/4 প্লাস 5/4 মাইনাস 0 হৈ যাব এইফালে থাকিলে কিমান এটা ইহঁতৰ লসাগু লৈ লোৱা দেই লসাগু 3 আৰু 4 লসাগু কিমান হ'ব 3 4 12 না যায় তিনতে 12 হ'ব 3 4 গুণ 12 হয় কি নহয় 3 4 গুণ পূৰণ ফলটোৱে লসাগু হ'ব এতিয়া কি হ'ব এই ইহঁতৰ পূৰণফলে যেতিয়া লসাগু ইয়াৰ লগত পূৰণ কৰি দিবা 2 পূৰণ 4 যোগ যোগ এইটো 1 কৰি দিবা 5 পূৰণ 3 হ'ব এইটো হৰৰে 1 এইটো হৰৰে 1 যদি দুটা সংখ্যাৰ পূৰণফলেই যদি লসাগু হয় 3/7 y equal 12 4 গুণ 8 প্লাস 3 5 গুণ 15 3/7 y equal 12 8 পাশে 13 প্লাসে প্লাসে প্লাস 13 23 হয়েছে এটা চোৱা এইটো ভগ্নাংশটো আমি 1 কৰি দিব লাগিব তেতিয়াহে এইটো y থাকি যাব হয় না যদি এইটো এনেকুৱা হয় তেতিয়া কি কৰিবা 3 7 ইনটু আকৌ 7/3 কৰি দিবা ইয়াকে উলুটাই দিবা 1 হৈ যাব তেতিয়াহলে এইফালেও যদি 7/3 যদি লিখিছো এইফালেও কি লিখিব লাগিব 7/3 হ'ব 7 ঠিক কি থাকিলে চলক y ইকুৱেল এই দুটাৰ পূৰণফলটো ইয়াত হ'ব 3 12 36 3 7 গুণ 21 1 কৰিলে 3 7 গুণ 21 2 কৰিলে কতে 7 দুগুণ 14 14 2 16 3 7 8 3 গুণ 21 2 কৰিলে 2 7 গুণ 7 দুগুণ 14 15 হল এতিয়া উত্তৰটো আমি এইটো পালো অংকসমূহ কেনে পাইছা কমেন্টত জনাবা দেই যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আকৌ কিছু চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু সময়মতে নটিফিকেশনসমূহ পাবলৈ কি কৰিব লাগে জানা বেল আইকনটো টিপি দিবা তেতিয়াহে সময়মতে নটিফিকেশনসমূহ পাই থাকিবা তোমালোকৰ এই অংকৰ যাত্ৰা সুখময় হোক সূক্ষ্ম পদ্ধতিৰে অংকসমূহ শিকিব পাৰা তাৰে মই প্ৰয়াস কৰি আছো এই প্ৰয়াসত যেও তোমালোকেও সহভাগী হোৱা তাৰ আশাৰে আজিলৈ হ'ব বাই